নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এইটো ভিডিঅ'ত আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ কোৰ্চৰ বিষয়ে আলোচনা কৰিম। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চত কেনেকৈ এডমিশ্যন ল'ব, ইয়াৰে প্ৰচেছ কি এণ্ট্ৰেন্স এক্সাম দিব লাগে, চিট কেপাচিটি কিমান, এডমিশ্যন ফিজ কিমান, সকলোবিলাক তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থৈ দিব। তো বহুতৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্ম পঢ়াটো এটা ড্ৰিম হয়। তো ইয়াৰে সম্পূৰ্ণ ডিটেইলছখিনি বা কেনেকৈ এডমিশ্যন ল'ব লাগে সেইবিলাক নাজানে কাৰণে তেওঁলোকৰ প্ৰব্লেম হয়। তো আপোনালোকে এই ভিডিঅ'টো চালে সকলোবিলাক ডিটেইলছ বুজি পায়ে যাব। তো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমাৰ ৱেবছাইটৰ এইটো পোষ্টত আহিব পাৰে। এই পোষ্টত সকলোবিলাক ডিটেইলছ দিয়াই আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিখন 1965 চনত ষ্টাব্লিছ হৈছিলে। ইয়াত এটা কুইক চামাৰী। তো কোৰ্চটোৰ নাম বেচেলাৰ অফ ফাৰ্মাচী বি ফাৰ্ম, 4 বছৰীয়া হয় আৰু এইটো এণ্ট্ৰেন্স এক্সাম SSUHS CW 2026। তো SSUHSৰ এণ্ট্ৰেন্স এক্সামত থ্ৰু দি আহিব। সিট কেপাচিটি 50টা আছে। তো PCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া NUGC দ্বাৰা এপ্ৰুভ হয়। তো প্ৰথমতে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব। তো অনলাইন এপ্লিকেশ্যনটো SSUHSৰ CW, তো আছাম CW যিটো SSUHS আছে তাৰে CW অলৰেডি ইয়াৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ চলি আছে। SSUHSৰ CWৰ ওপৰত আমাৰ ভিডিঅ' দি আছে, সেই ভিডিঅ' চাই ল'ব পাৰিব। নেক্সট SSUHSৰ এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰাৰ পিছত তেওঁলোকৰ ফালৰ পৰা মেৰিট লিষ্ট প্ৰকাশ কৰিব। সেই মেৰিট লিষ্টৰ মানুহবিলাকে কাউন্সিলিঙত যাব পাৰিব। তাৰপিছত কাউন্সিলিঙৰ পিছত এডমিশ্যনটো হ'ব। নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া। তো ইয়াতে বহুতকেইটা ইলিজিবিলিটি আছে। প্ৰথমতে ষ্টেট স্পনচাৰ কেটেগৰী। তো এইটো অসমৰ গভাৰ্ণমেণ্টৰ কাৰণে হয় ডাইৰেক্টলি। এক্স কেণ্ডিডেট হেভ PRC-খন লাগিব। নেক্সট 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। আৰু ইয়াতে যিসকলে ডি ফাৰ্ম পাছ কৰিছে, ডিপ্ল'মা ইন ফাৰ্মাচী, তো তেওঁলোকৰ কাৰণেও আছে লেটাৰিয়েল এণ্ট্ৰি। তো ইয়াতে কেৱল অসমৰ নহয়, নৰ্থ ইষ্টৰ কেণ্ডিডেটো ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে এণ্ডমেণ্ট কেটেগৰী বুলি এটা কেটেগৰী আছে। এইটো কেটেগৰী প্ৰাইভেট কেটেগৰী হয়। নেক্সট এপ্লিকেশ্যন ডেট। তো এতিয়ালৈকে ইয়াৰে এপ্লিকেশ্যন ডেট দিয়া নাই। তো SSUHSৰ CWৰে এপ্লিকেশ্যন ডেট দিছে। তো আপোনালোকে সেই এক্সামটো দিবই লাগিব। সেই এক্সামটো দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এডিশ্যনেলি এটা এপ্লিকেশ্যন ফৰ্ম মুকলি হয়। তাত এক্সাম দিব নালাগে, জাষ্ট SSUHSৰ CW যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে, তো সেইটো এণ্ট্ৰেন্স এক্সামৰ মাৰ্ক আৰু আপোনালোকে ৰেংকটো দিব লাগিব। তো এপ্লিকেশ্যন কেতিয়ালৈকে অহাৰ সম্ভাৱনা আছে? তো মে'ৰ পৰা জুন। তো জুন তেতিয়া এপ্লিকেশ্যনটো অহাৰ সম্ভাৱনা আছে। নেক্সট লাষ্ট ডেট প্ৰায় একমাহমান সময় থাকে আৰু মেৰিট লিষ্টটো জুলাই আগষ্টত দিয়ে আৰু মেৰিট লিষ্টৰ পিছতে কাউন্সিলিংটো হয়। নেক্সট আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হয়। তো ইয়াতে আপোনালোকৰ চাৰ্টিফিকেট লাগিব, এইবিলাক দিয়া আছে। নেক্সট ইলিজিবল ক্ৰাইটেৰিয়া। তো PCBৰ পৰা হ'ব লাগিব, মিনিমাম 50% লাগে। তো SSUHS CW যিটো ইলিজিবিলিটি আছে ছেমেই হয়। তাৰপিছত PCB বা PCMৰ পৰা হ'লে হ'ব। বাকী এইবিলাক কেটেগৰীৰ কাৰণে 40% লাগে আৰু গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। আপাৰ এজ লিমিট নাই ইয়াতে। আৰু অসমৰ কাৰণে কিন্তু ইয়াতে PRC-খন প্ৰয়োজন হ'ব। তো আপোনালোকৰ BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম, পেৰামেডিকেল, GNM, ANM কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয় আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে। তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। নেক্সট ইয়াতে এডমিশ্যন প্ৰচেছ। তো এডমিশ্যন প্ৰচেছটো কি? প্ৰথমতে SSUHSৰ CW। তো আপোনালোকে ফাৰ্মাচীত এপ্লাই কৰা হ'ব লাগিব। তো SSUHSৰ CW যিটো একেলগে আছে BSc নাৰ্ছিং, ডি ফাৰ্ম, বি ফাৰ্ম আৰু এলাইড চায়েন্স, তো সকলোবিলাক কৰ্চ যিটো একেলগে আছে, তোমালোকে তাতে ফাৰ্মাচীত এণ্ট্ৰেন্স যিটো ফাৰ্মাচী কৰ্চ তাতে এপ্লাই কৰা হ'ব লাগিব। তাত এপ্লাই কৰি এক্সামটো দিব লাগিব। এক্সামটো 100 মাৰ্কৰ হয়। নেক্সট 2 নম্বৰ ষ্টেপটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এপ্লিকেশ্যন ফৰ্ম আহিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। তো এইটো ছেপাৰেট এপ্লিকেশ্যন হয়। তাৰপিছত তাত ডকুমেণ্ট কিছুমান আপলোড দিব লাগে। SSUHSৰ CW স্ক'ৰ কাৰ্ড, মাৰ্ক, এইবিলাক ডকুমেণ্ট আপলোড দিব লাগিব। তো এইবিলাক হোৱাৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব। তো মেৰিট লিষ্ট আৰু কাউন্সিলিং ন'টিচ একেলগে দি দিব। তাৰপিছত আপোনালোকে কাউন্সিলিঙত যাব লাগিব। কাউন্সিলিঙত যোৱাৰ পিছত তাৰে পৰা ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰি তেওঁলোকে এডমিশ্যনটো দি দিব। নেক্সট ডকুমেণ্ট কি লাগে? তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাউন্সিলিঙত ডকুমেণ্ট আছে ইয়াতে। তো কাউন্সিলিঙত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মটো লাগিব। নেক্সট এডমিট কাৰ্ড, মাৰ্কশ্বিট, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী এইখিনি লাগিব। নেক্সট CWৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, PRC, কাষ্ট চাৰ্টিফিকেট। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিন্তু গেপ চাৰ্টিফিকেটো লাগে। নেক্সট EWS চাৰ্টিফিকেট থাকিলে EWS চাৰ্টিফিকেট
আৰু যিবিলাকে মানে বি ফাৰ্ম লেটাৰিয়েল ডি ফাৰ্ম পাছ কৰা হয় তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিট আৰু ইণ্টাৰ্ণশ্বিপ চাৰ্টিফিকেট লাগিব লগতে তো PCR যিটো আছাম ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যন সেইখনো লাগিব। তো ইয়াতে কুইক লিংক দিয়া আছে, তো লাষ্ট ইয়াৰৰ আপোনালোকে নটিচখন চাব পাৰে। লাষ্ট ইয়াৰ নটিচখন আপোনালোকে চাই ল'ব পাৰিব। নেক্সট চিট কেপাচিটি, তো টোটেল 50টা চিট কেপাচিটি আছে যদিও ইয়াৰ গোটেইকেইটা চিট কেপাচিটি গভাৰ্ণমেণ্ট নহয়। তো অসমৰ ষ্টেটৰ গভাৰ্ণমেণ্ট চিট মাত্ৰ 7টা আছে। তো কেনেকৈ কি, তো 7টা চিটৰ জেনেৰেলৰ কাৰণে 3টা, SCৰ কাৰণে 1টা, STৰ কাৰণে 1টা, ডি ফাৰ্মৰ যিবিলাক মানে ডি ফাৰ্ম পাছ কৰিছে তেওঁলোকৰ কাৰণে 2টা। ইয়াৰ বাহিৰেও বেলেগ চিট আছে, OBCৰ কাৰণে ইয়াতে চিট নাই, এক্সট্ৰা চিট আছে। ইয়াতে কিয় ডাইৰেক্টলি নাই বুলি ক'লে আপোনালোকে বুজি পাব। তো ষ্টেট কেটেগৰীত নাই, এনে এণ্ড'মেণ্ট কেটেগৰীত আছে। তো নৰ্থ ইষ্টৰ কাৰণে মেঘালয়ৰ কাৰণে 2টা আছে, মিজোৰাম 2টা, অৰুণাচল 2টা, নাগালেণ্ড 2টা, ত্ৰিপুৰা 2টা, মণিপুৰ 2টা। নেক্সট এণ্ড'মেণ্ট কেটেগৰী, তো এইটো কেটেগৰীত OBCৰ কেণ্ডিডেটো যাব পাৰিব। এণ্ড'মেণ্ট কেটেগৰী ষ্টেট নমিনেটেড কেটেগৰীৰ মাজত এটা ডিফাৰেঞ্চ আছে। যিটো ষ্টেট নমিনেটেড কেটেগৰী সেইটোৰ ফিজ বহুতে কম, যিটো এণ্ড'মেণ্ট কেটেগৰী আছে সেইটোত ফিজ বহুতে বেছি, মানে এক প্ৰকাৰৰ প্ৰাইভেট বুলি ক'ব পাৰে। তো এণ্ড'মেণ্ট কেটেগৰীটো এক প্ৰকাৰৰ প্ৰাইভেট কেটেগৰী আপোনালোকে ধৰিব পাৰে। তো বি ফাৰ্ম লেটাৰিয়েলৰ কাৰণে এণ্ড'মেণ্ট কেটেগৰীত এণ্ড'মেণ্ট কেটেগৰীত 5টা চিট আছে আৰু ষ্টেট নমিনেটেড 2টা আছে। এতিয়া আপোনালোকে ফিজ ষ্ট্ৰাকচাৰটো চাব পাৰে, ফিজ ষ্ট্ৰাকচাৰটোত বুজিয়ে পাই যাব। তো যিটো ষ্টেট কেটেগৰী আছে, ষ্টেট নমিনেটেড কেটেগৰী, তো যিটো আপোনালোক দেখাইছিলোঁ 7টা চিট আছিলে, ডি ফাৰ্ম ফাৰ্ষ্ট চেমত 5টা আৰু লেটাৰিয়েলত 2টা। তাত আপোনালোকে ফিজটো চাব পাৰে 6,188, 6188 ৰুপিজ হয়। তো বহুত কম। যিটো এণ্ড'মেণ্ট কেটেগৰী, তো বাকী ইয়াতে 29টা চিট দেখা পাইছিলে, তো তাত আপোনালোকৰ 48,000, তো 48788, তো চাব পাৰে কিমান ডিফাৰেঞ্চ আছে। তো এইটোৱে ডিফাৰেঞ্চ ইয়াৰ মাজত। আপোনাৰ ষ্টেট নমিনেটেড কেটেগৰীত পাই তেনেহ'লে আপোনাৰ ফিজটো বহুতে কম হ'ব, কিন্তু এণ্ড'মেণ্ট কেটেগৰীত চিটটো পালে আপোনালোকৰ ফিজটো বেছি হ'ব। এইখন লাষ্ট ইয়াৰৰ নটিচ হয়, এই নটিচখনত আপোনালোকে সকলোবিলাক ডিটেইলছ চাবই পাৰিব। তো ইয়াতে কৈছিলোঁৱে, তো 7টা চিট আছামৰ কাৰণে PRC ৰিকুৱাৰ্ড আৰু এণ্ড'মেণ্ট কেটেগৰীৰ কাৰণে 29টা। আৰু ইয়াতে ফিজ ষ্ট্ৰাকচাৰবিলাকো দিয়া আছে বাৰু, সেইবিলাক আপোনালোকে চাব পাৰিব। কেনেকৈ ফৰ্ম ফিল আপ কৰে সেইটো ইয়াতে দিয়া আছে, কিন্তু এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম ৰিলিজ হোৱা নাই। তো CWC-CW2ৰে এপ্লিকেশ্যন ফৰ্ম ৰিলিজ হৈছে, তো আপোনালোকে সেইটো এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব। তো সেইটো এণ্ট্ৰেঞ্চ এক্সাম দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এক্সট্ৰাকৈ ফৰ্ম ফিল আপ আহিব, আৰু তাত ফৰ্ম ফিল আপৰ এটা পইচা লয়। তো সেইটো এপ্লিকেশ্যন যেতিয়া নটিচখন দিব তেতিয়া নটিচখনতে দি দিব। প্ৰায় মে' মাহৰ লাষ্টলৈকে জুনৰ ফাৰ্ষ্টত নটিচখন আহে। তো এইখন নটিচ লাষ্ট ইয়াৰৰ 9 জুন তাৰিখে দিয়া নটিচ হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 2টা কোৰ্চ স্পনচাৰ কৰে, এটা বি ফাৰ্ম আৰু এটা বি ফাৰ্ম লেটাৰিয়েল। তো বাকী আপোনালোকে এই ভিডিঅ'টো কেনে পালে জনাব, কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰিব। বাকী আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। থেংক ইউ।